ফাইনেলি বন্ধুসকল আজি দিনটোতে চৰকাৰী টয়লেটৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো যিসকল লোকে আপোনালোকে এইবাৰ চৰকাৰী টয়লেটৰ টকা লাভ কৰিব, তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফাইনেল লিষ্টখন মুকলি কৰিছে। যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে, তো বন্ধুসকল আপোনালোকে এতিয়া এই মাহৰ শেষৰ ফালে আপোনালোকে 18,000 টকা লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফাইনেল লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যে আপোনাৰ সেই লিষ্টখনৰ নামটো আছেনে নাই, আপোনালোকে কেনেধৰণে চাব পাৰিব, কেনেধৰণে চেক কৰিব লাগিব যে আপোনালোকৰ মোবাইল ফোনটো পৰাই। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই, আপুনি সেই টকাটো লাভ কৰিবনে নাই, কেনেধৰণে আপোনালোকে চেক কৰিব লাগে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত আপোনালোকে লিখিব SBM। তো আপোনালোকে ইয়াত লিখিব লাগিব SBM। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে চাব যোনটো নেকি প্ৰথম অপশ্যনত আছে স্বচ্ছ ভাৰত মিছন। তো এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। বন্ধুসকল আপোনালোকে যেতিয়াই সেই অপশ্যনটোত ক্লিক কৰিব, তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে চাব ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো তাৰ আগতে আপোনালোকে এবাৰ চাই ল'ব যে আপোনালোকৰ ফোনটো ডেস্কটপ ছাইট হৈ আছেনে নাই। যদি আপোনালোকৰ ডেস্কটপ ছাইট হৈ নাথাকে, তেতিয়া কিন্তু আপোনালোকে সেই লিষ্টখন চেক কৰিব নোৱাৰিব। তো সেইটো কাৰণে আপোনালোকৰ মোবাইলৰ ওপৰত আপোনালোকে 3টা ডট দেখিব। তো আপোনালোকে চাব ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ডেস্কটপ ছাইট। মোৰ অলৰেডি ডেস্কটপ ছাইট হৈ আছে। যদি আপোনালোকে এইটো ডেস্কটপ ছাইট হৈ থকা নাই, তো তেতিয়াহ'লে আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে এতিয়া ডেস্কটপ ছাইট কৰি লোৱাৰ পাছত ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াতে চাব তলত আপোনালোকে 7টাকৈ অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে ভিতৰত প্ৰথম অপশ্যনত যোনটো নেকি আছে নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা দেখিছে আপোনাৰ MIS। তো এই প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সেই প্ৰথম অপশ্যনটোত ক্লিক কৰিব, তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে কি কৰিব, আপোনালোকে চাব লেফ্ট ছাইডে ওপৰত 3টা ডট দেখিবলৈ পাব। তো আপোনালোকে সেই 3 ডটত আপোনালোকে ক্লিক কৰিব। তো যেতিয়া আপোনালোকে সেই 3 ডটত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ 2টা অপশ্যন অ'পেন হ'ব। তো ইয়াৰে ভিতৰত যোনটো নেকি আছে ডেছবৰ্ড, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব ডেছবৰ্ড অপশ্যনটোত, তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ নতুন পেজ এটা অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে লেফ্ট ছাইডৰ ওপৰত চাব আপোনালোকে ইয়াতে 4টাকৈ অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ভিতৰত যোনটো নেকি আছে 2 নম্বৰ অপশ্যনত ভিলেজ প্ৰজেক্ট ৰিপৰ্ট, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা নতুন পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকৰ যোনটো নেকি ষ্টেট বা ডিষ্ট্ৰিক্ট, আপোনালোকৰ ব্লক পঞ্চায়ত, তো এইকেইটা আপোনালোকে চিলেক্ট কৰিব লাগিব। অৰ্থাৎ আপুনি যোনটো ডিষ্ট্ৰিক্টৰ পৰা পঞ্চায়তৰ পৰা আপোনালোকে চাব বিচাৰে, তো সেইখিনি আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। তো বন্ধুসকল আপোনালোকক মই চিলেক্ট কৰি দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াতে গোটেইখিনি চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিছে ছাবমিট। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব, তো বন্ধুসকল আপোনালোকে চাব আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে কেইবাটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ভিতৰত আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰাৰ পাছত আপোনালোকে এতিয়া অলপ জুম কৰি ল'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব আপোনালোকে 3টা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াতে আপোনালোকে দেখিছে IHHL পেজ 1, তো IHHL পেজ 2। তো বন্ধুসকল আপোনালোকে দেখিছে এই 2টা প্লাছ কৰি আপোনালোকে টোটেল কিমানজন লোকে আপোনালোকে লাভ কৰিব। তো ইয়াত আপোনালোকে দেখিছে অৰ্থাৎ 115জন লোকৰ এই যোনটো নেকি আপোনালোকৰ পঞ্চায়তত নাম আহিছে। বৰ্তমান মই নেকি যোনটো নেকি চাই আছোঁ। তো বন্ধুসকল আপুনি এতিয়া এনেধৰণে চেক কৰিব। তো তাৰপৰা বন্ধুসকল আপুনি নামটো চাবৰ কাৰণে, তো বন্ধুসকল আপোনালোকে এই 2টা আপোনালোকৰ লিষ্টতে চেক কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই 2 নম্বৰ লিষ্টটো আপোনালোকে ক্লিক কৰি দেখুৱাই আছোঁ।
তো বন্ধুসকল আপোনালোকে চাব হ'লে তাত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকে দেখিছে লিষ্টখন অ'পেন হৈ আহিছে। তো ইয়াতে বন্ধুসকল আপোনালোকে নামটো চাব। তো এনেধৰণে আপোনাৰ নামটো চাব পাৰিব যে আপোনালোকৰ এই লিষ্টত নামটো আছেনে নাই, যে আপোনাৰ নতুনকৈ যোনখন নেকি লিষ্ট বৰ্তমান মুকলি হৈছে যে আপুনি লাভ কৰিবনে নাই। তো বন্ধুসকল আপোনালোকে অতি সহজতে আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, লগালগ আপোনালোকে চেক কৰক আপুনি এবাৰ যোনটো নেকি আপোনালোকৰ আহিবলগীয়া যোনটো নেকি চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিবনে নাই। তো বন্ধুসকল এনেধৰণে আপোনালোকে অতি সহজতে আপোনালোকে চেক কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকক মই এইখিনিতে কৈ থওঁ, আপোনালোকে যদি এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ ভিডিঅ'বোৰ যদি জানিব বিচাৰে খবৰবোৰ, তো চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমেই আপোনালোকৰ মোবাইলত সেই খবৰটো লাভ কৰিব পাৰিব।